নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিজ চেপ্টাৰ 4 শংকৰদেৱৰ পৰৱৰ্তী কালৰ সাহিত্য পাঠ 1 অৰ্জুনৰ বিষাদ যোগ শীৰ্ষক পাঠৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা আছামিছৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিছৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত ক্লিক কৰি তোমালোকে সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ চাই ল'বা। চবলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। অতি চমু প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, যোগ কি? উত্তৰ, যাৰ মাধ্যমেৰে চিত্ত ঈশ্বৰলৈ একনিষ্ঠ হয় তাক যোগ বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন, কাৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে? উত্তৰ, ভট্টদেৱৰ হাতত অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত অৰ্থত শুভাৰম্ভ ঘটে। 3 নম্বৰ প্ৰশ্ন, আততায়ী কাক বোলে? উত্তৰ, শাস্ত্ৰৰ মতে যিজনে আনৰ ঘৰত জুই লগাই খোৱা পানীত বিঘ্ন কৰে, অস্ত্ৰ শস্ত্ৰে আক্ৰমণ কৰে, ধন সম্পত্তি হৰণ কৰে, আনৰ ভাৰ্য হৰণ কৰে বা খেতিৰ মাটি অপহৰণ কৰে, তেওঁক আততীয়া বোলা হয়। উল্লেখ্য, এই দুষ্কাৰ্যৰ যিকোনো এবিধ কৰিলেও আততীয়া ধৰা হয়। 4 নম্বৰ প্ৰশ্ন, ভট্টদেৱৰ গ্ৰন্থ 3খনৰ নাম লিখা। উত্তৰ, ভট্টদেৱৰ গ্ৰন্থ 3খনৰ নাম হ'ল কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলী। 5 নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক কাক কোৱা হয়? উত্তৰ, অসমীয়া গদ্য সাহিত্যৰ পথ প্ৰদৰ্শক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱক কোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো চেপ্টাৰৰ 1 নম্বৰৰ অতি চমু প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি 10 নম্বৰৰ ৰচনাধৰ্মী প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে, যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। 6 নম্বৰ প্ৰশ্ন, ভট্টদেৱে কাৰ আদেশত কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলী গ্ৰন্থ ৰচনা কৰিছিল? উত্তৰ, কথা ভাগৱত, কথা গীতা আৰু কথা ৰত্নাৱলী এই 3খন গ্ৰন্থ ভট্টদেৱে গুৰু দামোদৰ দেৱৰ আজ্ঞাত ৰচনা কৰিছিল। 7 নম্বৰ প্ৰশ্ন, অৰ্জুনৰ বিষাদ যোগ পাঠটিৰ মূল কি? উত্তৰ, অৰ্জুনৰ বিষাদ যোগ পাঠটিৰ মূল হ'ল ভট্টদেৱৰ কথা গীতা। 8 নম্বৰ প্ৰশ্ন, অসমীয়া গদ্য সাহিত্যৰ ইতিহাস ক'ৰ পৰাই আৰম্ভ হোৱা বুলি কোৱা হয়? উত্তৰ, অসমীয়া গদ্য সাহিত্যৰ ইতিহাস ভট্টদেৱৰ পৰাই আৰম্ভ হোৱা বুলি কোৱা হয়। 9 নম্বৰ প্ৰশ্ন, কুলক্ষয় দোষ কি? উত্তৰ, নিজৰ বংশ পৰিয়াল বা আত্মীয়ক হত্যা কৰি বংশৰ মৰ্যাদা কলংকিত কৰাকে কুলক্ষয় দোষ বোলা হয়। 10 নম্বৰ প্ৰশ্ন, নিষ্কাম কৰ্মযোগৰ লক্ষণ কেইটা কি কি? উত্তৰ, নিষ্কাম কৰ্মযোগৰ লক্ষণ 3টা। নাম্বাৰ 1, ফলাকাংক্ষা বৰ্জন। নাম্বাৰ 2, কৰ্তৃত্বাভিমান ত্যাগ। নাম্বাৰ 3, ঈশ্বৰত সৰ্বকৰ্ম সমৰ্পণ। 11 নম্বৰ প্ৰশ্ন, প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টিকৰ্তা কোন? উত্তৰ, প্ৰকৃত অসমীয়া গদ্যৰ সৃষ্টিকৰ্তা আছিল ভট্টদেৱ। 12 নম্বৰ প্ৰশ্ন, কথা ভাগৱত কোন শতাব্দীৰ ৰচনা? উত্তৰ, কথা ভাগৱত 16শ শতাব্দীৰ শেষ দশকৰ ৰচনা। 13 নম্বৰ প্ৰশ্ন, ভট্টদেৱৰ প্ৰকৃত নাম কি? উত্তৰ, ভট্টদেৱৰ প্ৰকৃত নাম হ'ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য। 14 নম্বৰ প্ৰশ্ন,
ভট্টদেৱৰ জন্ম আৰু মৃত্যু কেতিয়া হয়? উত্তৰ 1588 খ্ৰীষ্টাব্দত জন্ম আৰু 1638 খ্ৰীষ্টাব্দত মৃত্যু হয়। সো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকে যদি এতিয়ালৈকে মাত্ৰ 49 টকাত BA ফাৰ্ষ্ট ছেমিষ্টাৰ আছামিজ কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা, অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।